আমাৰ CWC মিটিঙৰ সিদ্ধান্তটো হ'ল অহা 13 তাৰিখ মাৰ্চত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। ইয়াত যাতে সকলো জাতি জনগোষ্ঠী সকলো যাতে ভালকৈ পাৰ্টিচিপেট কৰিব পাৰে, সকলোৱে আহিব লাগে। এইটো বিষয়লৈ আমি কেনেকৈ এই প্ৰগ্ৰামত যোগদান কৰিম বা এই প্ৰগ্ৰামটো ছাকচেছফুল কৰিব পাৰি, ইয়াৰ বিষয়লৈহে আমি আলোচনা কৰিছোঁ, বেলেগ একো নহয়। আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্টে আমি আগত যিমান টাৰ্গেট দিছিল ইয়াতকৈ বেছি আহিব পৰা পজিশ্যনত আছে। সেইকাৰণে আমি এতিয়া টাৰ্গেট দিয়াতকৈ 1000, কোনোবা 1000, কোনোবা 3000, কোনোবা 4000, কোনোবা 1500 এনেকুৱা টাৰ্গেট আমাক দি আছে, ভৰাই দি আছে। সেইটো আমি এতিয়া ব্যৱস্থা কৰিব লাগে। 15টা সময় আমাৰতো আৰু টিকেট এপ্লাই কৰাটো কি ডাঙৰ কথা। টিকেট মই ইয়াত খেলিম সেইটোৱে এপ্লাই কৰিব দিছে। পোৱা নোপোৱা, কোনটো খেলিব কোনটো নেখেলিব এইটো পিছত হ'ব। এতিয়া ডিচিশ্যন হোৱা নাই। 15টা সমষ্টিত চবে এপ্লিকেশ্যন দিব পাৰে। সেইটোৱে বিৰাট ভাল। আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত অলপ ফিডবেকটো লৈছিলোঁ, ৰিপৰ্ট লৈছিলোঁ। মুঠতে দল হিচাপে বিৰাট ভাল পজিশ্যনত আছে। আৰু আপোনালোকে দেখিছে আজি UPPLৰ বহুত কৰ্মীসকলে আমাৰ লগত যোগদান কৰিছে। আৰু আমি যেনেকুৱা পজিশ্যন দিব লাগে, আমি কাম্পা বা মাউতি বা ডক্টৰ চাংৰাং বা এই আমাৰ জেমৈ ইহঁতক যিখিনি পজিশ্যন দিব লাগে আজি দিছোঁ। আৰু আছে, বহুত আছে, আহিব। BPF বুলি নহয়, NDA কিমান পাৰ্টি আছে, চবে আমি একেলগে এই 15টা সমষ্টিটো মিলাই পেলাই দিছপুৰত 15টা সমষ্টি দিব লাগে MLA NDA হিচাপে। সেইটোৱেই বৰপেটা মেডিকেল কলেজটোৰ নামকৰণ নতুনকৈ কৰা হৈছে। ফকৰুদ্দিন আলী নামকৰণটো কাটি পেলাই বৰপেটা মেডিকেল কলেজ বুলি কৰা হৈছে। এইটো ইয়াৰ ওপৰত মই এই দিছপুৰ, এই দিল্লী সেইটো বিষয় লৈ মই একো ক'ব নাযাম। এইবিলাক বিতৰ্কৰ নাম, ক'ত ৰাস্তাৰ নাম চেঞ্জ হোৱা, ক'ৰবা হস্পিটেলৰ নাম চেঞ্জ হোৱা, সেইবিলাকৰ ওপৰত মই কমেণ্ট দিব বিচৰা নাই। আমাৰ BTCত আমি আছোঁ। BTCয়ে বা BPFে যিটো লাইনত ৰাইজৰ কাৰণে কাম কৰিব বিচাৰি আছে, সেই লাইনত আমি কাম কৰি আছোঁ। বেলেগ BTC বাহিৰত কি হৈছে হোৱা নাই সেইটো বিতৰ্কত মই নাযাওঁ। UPPLও আছে NDAত, ইহঁতে কিমানটা ছিট পায়, কিমানটাত খেলে। মুঠতে আমি BPF হিচাপে সেইটোৱে কৈ থাকিম। NDA হিচাপে আমি 15টা BTC সমষ্টিত আছে, 15টা পাঠাই দিম। নাই, CM ছাৰে সেইদিনা কৈছোঁ, মই শুনি আছোঁ যে BJP হিচাপে 4টা আৰু 11টাটো BPF আৰু UPPL কেনেকুৱা কৰে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। মোৰ কথাটো হ'ল সেইটো 11টা BPF, সেইটো 4টা BJP নহয়, 15টা ভিতৰত 15টাও NDA। BTCত নিমিলে। দিছপুৰ, দিল্লীত সেইটো বেলেগ কথা, কিন্তু BTCত নিমিলে UPPLৰ লগত। ৰাইজৰ দল ক'ত কি হৈছে হোৱা নাই, মই এইবিলাকৰ ওপৰত এতিয়া একো নক'ম। ইলেকশ্যন ডিক্লেয়াৰ হওক, মই ফিল্ডত নামি যাম, তেতিয়া মই ক'ব পাৰোঁ কংগ্ৰেছৰ কথা, ৰাইজৰ দলৰ কথা, UDFৰ কথা, সেইবিলাক কথা কেনেকুৱা চলি আছে BTC বাহিৰৰ, সেইবিলাকৰ ওপৰত এতিয়া মই একো নক'ম। বাছ জইন কৰি আছে। আৰু আহিব UPPLৰ বহুত নেতা কৰ্মী আৰু আহিব। চন্দন ব্ৰহ্ম যোগাযোগ কৰিছে, কৰা নাই মই শুনি আছোঁ। চন্দনে যদি